জয়ন্ত মল্ল বৰুৱাৰ পদত্যাগৰ দাবীত মৰিগাঁও জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। অসম প্ৰদেশ কিষাণ কংগ্ৰেছ, গোৰ্খা কোষ আৰু মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰকৃত দুগ্ধ ফাৰ্মৰ গৰাকী গৌপালক কৃষকক প্ৰবঞ্চনা কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিজেপি বিধায়কসকলে গীৰগাৰ নামত কৰা দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ বৰদলৈৰ নেতৃত্বত মৰিগাঁও ক্ষীৰত ভৱনৰ পৰা চহৰখনৰ মূল পুলিচ পইণ্টলৈ উলিওৱা প্ৰতিবাদী সমদলটোত লাহৰিঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰৰ অংশগ্ৰহণ। প্ৰতিবাদকাৰীসকলে গৰুসুটি প্ৰকল্পৰ গীৰগাই চুৰি কাৰ্যৰ উচিত তদন্ত বিচৰাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পদত্যাগৰ দাবী উত্থাপন কৰে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত কৰাপ্টেড চৰকাৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। এই চৰকাৰটোক জনসাধাৰণে মই আশা কৰোঁ 2026 প্ৰত্যুত্তৰ দিব। কাৰণ আপোনালোকে চাওক, তেওঁলোকে ইমান তললৈ যাব পাৰে যে তেওঁলোকে দুগ্ধ উন্নয়নৰ বাবে প্ৰদান কৰা আৰু অনুদান আগবঢ়োৱা সেই স্কিমটো তেওঁলোকে গ্ৰাস কৰে। এই বিজেপি MLA মন্ত্ৰীকেইটাই ইফালে গোমাতা কৈ তেওঁলোকে চিঞৰি থাকে। গতিকে এনেকুৱা এখন চৰকাৰক যদি আমি অসমৰ জনগণক চৰাই নিদিয়ে, তেতিয়াহ'লে অসম যে এটা অন্ধকাৰ ভৱিষ্যতৰ ফালে আগবাঢ়ি আছে, অসম উত্তৰ পুৰুষসকল যে এটা অন্ধকাৰ ভৱিষ্যতৰ ফালে আগবাঢ়িছে, এইটো নিশ্চিত। গতিকে মই আশা ৰাখিছোঁ অসমৰ জনসাধাৰণ 2026 ইয়াক সদুত্তৰ দিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ জিলতীয় চৰকাৰখনৰ যি দুৰ্নীতিগ্ৰস্ত তাৰ আমি উত্তৰ দিবৰ কাৰণে আমি আগত সময়ত আমি বদ্ধপৰিকৰ প্ৰত্যেকৰ দাবী আজি মৰিগাঁও ৰাজপথত আপোনালোকে চাওক। আপোনালোক সকলোৱে দেখিছে যি ধৰণে বিজেপিৰ মন্ত্ৰী বিধায়কে কৃষক, আপোনাৰ দুগ্ধ গৌপালকসকল, দুধৰ বিজনেছ কৰা যিসকল ব্যৱসায় আছে তেখেতসকলক পইচা যি ধৰণে আত্মসাৎ কৰিছে, যি ধৰণে আপোনাৰ গৰুসুটিৰ যিটো প্ৰকল্পৰ গৰুবোৰ নিজৰ ঘৰৰ পত্নী বা পৰিয়ালক দিছে, এইটো এটা অনিয়ম হৈছে। ইয়াৰ তদন্ত লাগে। আৰু আমি সকলোৱে জানো এই বিজেপিয়ে যি ধৰণে গৌ মাতাৰ ৰাজনীতি কৰি হিন্দু মুছলিমৰ বিভাজন এফালে কৰে আৰু আনফালে দুখীয়া মানুহৰ পেটত লাট মাৰি পেলাই তেখেতসকলে নিজৰ ব্যৱসায় চলাই আছে। গতিকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ম যে উচ্চ তদন্ত কৰি পেলাই যিসকল মন্ত্ৰী বিধায়ক ইয়াৰ লগত জড়িত আছে তেখেতসকলক চৰকাৰৰ পৰা ওলাই দিব লাগে। আৰু মই মন্ত্ৰী বিধায়কসকলক ক'ব বিচাৰোঁ, যিসকলে এনেকুৱা দুখীয়া মানুহৰ পইচা আত্মসাৎ কৰিছে তাৰ বাবে তেখেতসকলে এতিয়া তেখেতসকলক পদৰ পৰা বৰ্খাস্ত দিব লাগে, তেখেতসকলে পদটো এৰিব লাগে। গতিকে আপোনালোক সকলোৱে চাইছে যে এফালে বিজেপিয়ে সাধাৰণ ৰাইজক, মহিলাসকলক 1250 টকা দিব বুলি কৈ থাকে, সেইটো প্ৰলোভন দেখুৱাই থাকে। আৰু আনফালে নিজৰ মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰীসকলে হওক নিজৰ পৰিয়ালৰ যিবোৰ সম্পত্তি পাহাৰ বহাই আছে আৰু এইবোৰ ৰাইজে এতিয়া চাই আছে আৰু 26ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব। আৰু গৰুসুটি প্ৰকল্প যি গীৰগাই যি প্ৰসংগ ইতিমধ্যে উত্থাপন হৈ আছে যে মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে গৰুমতা, হয়, এই মুহূৰ্তত কি ক'ম? সেইটোৱে কৈ আছোঁ। আপোনাৰ গৰুসুটি প্ৰকল্পৰ যি 300 গৰু আনিছিলে, তাত আপোনালোকে যদি চাই 3 কোটি টকা খৰচ কৰিলে সেই গোহালিটো বনাবলৈ। 3 কোটি টকা খৰচ মানে মাৰ্বল, AC চব থাকিব লাগিব সেইটো গোহালিত। আৰু তেখেতসকলে কি ক'লে, যেতিয়ালৈকে গোহালিটো সম্পূৰ্ণ হোৱা নাছিলে তাৰ কাৰণে মন্ত্ৰী বিধায়কে নিজৰ ঘৰত গৰুকেইটা ৰাখিলে। এতিয়া গম পোৱা গৈ আছে সেই গৰুকেইটা এতিয়া নাই। আৰু গম পোৱা গৈ আছে যে বিভিন্ন মন্ত্ৰী বিধায়কে যিবোৰ সাধাৰণ দুগ্ধ পালকসকলৰ কাৰণে আহিছিলে, কৃষকসকলৰ কাৰণে আহিছিলে, সাধাৰণ ৰাইজৰ কাৰণে আহিছিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া নিউজত কৈছিলে যে যদি গীৰগায়ে দুধ বেছিকৈ দিয়ে আৰু এইটো হ'লে আমাৰ গাখীৰ আমি ৰপ্তানিও কৰিব পাৰিম, নিজে ব্যৱহাৰ কৰাৰ পিছতো বিভিন্ন ধৰণৰ কথা তেখেতে কৈছিলে। কিন্তু এতিয়া দেখা গ'ল সেই গৰুবোৰো নোহোৱা হ'ল আৰু লাহে লাহে মন্ত্ৰী বিধায়কসকলে যিবোৰ পইচা আত্মসাৎ কৰিলে তাৰ আচল কথাটো ওলাই গ'ল। গতিকে আমি বিচাৰোঁ যাতে উচ্চ তদন্ত হয় এইটোৰ ওপৰত। দেখিবলৈ পোৱা যায় ৰাজ সাহায্য মন্ত্ৰীৰ পত্নীয়ে পায় আৰু সাধাৰণ কৃষকে যি আচলতে সচৰাৰ্থৰ কৃষক বা যি গোপালক তেওঁলোকে নাপায়। এই ক্ষেত্ৰত আপুনি যে এগৰাকী বিধায়ক, সন্মানীয় আপুনি অসম বিধানসভাৰ সদস্য, কি ক'ব? চাওক, এইবাৰ আমি বিধানত এই কথাটো উঠাম যে যিবোৰ ছাবচিডি আহে কৃষকসকলৰ কাৰণে, যিবোৰ আহে দুগ্ধ পালকসকলৰ কাৰণে, সাধাৰণ ব্যৱসায়ীৰ কাৰণে, সেইবোৰ যদি জনপ্ৰতিনিধি এজনে আত্মসাৎ কৰা আৰম্ভ কৰে তেতিয়া জনপ্ৰতিনিধিৰ প্ৰতি মানুহৰ আস্থা থাকিবনে? আৰু এই কথাটো আমি বিধানসভাত উপস্থাপন কৰিম আৰু এইবোৰ ৰাইজে চাই আছে আৰু 2026ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব। মৰিগাঁৱৰ পৰা ৱাছিৰ আহমেদ, নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।